নমস্কাৰ শিক্ষাগুৰু ছাৰবাইদেউসকল শিক্ষা হেতু এপছত বৰ্তমান বহুতো আপডেট আহিছে আৰু যি আপডেটটো অহাৰ বাবে বহুতো শিক্ষাগুৰু ছাৰবাইদেউসকলে নিজৰ এটেণ্ডেন্সটো দিব পৰা নাই লগতে বহুতো শিক্ষাগুৰু ছাৰবাইদেউসকলে যদি সিএল ল'ব বিচাৰিছে সেই সিএলটো আপোনালোকে বহুতো শিক্ষাগুৰু ছাৰবাইদেউৱে ল'ব পৰা নাই গতিকে ছাৰবাইদেউসকল আপোনালোকক আজি মই ক'বলৈ যত্ন কৰিম যে আপোনালোকে এই শিক্ষা হেতু যি আপডেটসমূহ আহিছে যে আপোনালোকে কেনেকৈ সিএল সমূহ ল'ব লগতে আপোনালোকৰ যি এমডিএমৰ অপচনটো আহিছে সেই এমডিএমৰ অপচনটো আপোনালোকে কেনেকৈ আনিব লগতে আপোনালোকে সিএল সমূহ কেনেকৈ এপ্লাই কৰিব বহুতো শিক্ষাগুৰু ছাৰবাইদেউৱে কিন্তু আইটিও কনফিউজনত আছে যে আমি সিএল ল'ব লগা হ'লে আমি শিক্ষা সেতু এপছত যাব লাগে না শিক্ষা সেতু পোৰ্টেলত যাব লাগে বহুতো শিক্ষাগুৰুৱে কৈ আছে যে আমি বৰ্তমান শিক্ষা সেতু পোৰ্টেলত বা শিক্ষা সেতু এপছত গৈ আমি সিএল ল'ব পৰা নাই ছাৰবাইদেউসকল এটা কথা মনত ৰাখিব আপোনালোকে যদি সিএল ল'ব লগা হয় স্পেচিয়েল লিভ হওক মেটাৰনিটি লিভ হওক এনেধৰণৰ লিভসমূহৰ বাবে আপোনালোকে শিক্ষা সেতু এপছত ল'ব লাগিব লগতে আপোনালোকে যদি ইলেকশ্যন ট্ৰেইনিং হৈছে বা এনে ট্ৰেইনিং হৈছে সেন্সাস ডিউটি হৈছে বা আপোনালোকৰ ওডি অফিচিয়েল ডিউটি হৈছে এনেবোৰ আপোনালোকে ডিউটিসমূহ অৰ্থাৎ আদাৰ যি ডিউটিসমূহ আছে আপোনালোকে হেতু শিক্ষা সেতু পোৰ্টেলত গৈ আপোনালোকে কৰিব লাগিব তো ছাৰবাইদেউসকল আপোনালোকে নতুন প্ৰচেছত কেনেকৈ সিএলসমূহ এপ্লাই কৰিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ক'বলৈ যত্ন কৰিম তো ছাৰবাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বৰ্তমানতে আপোনালোকে এটেণ্ডেন্স দিয়াৰ ক্ষেত্ৰত বা শিক্ষা সেতু এপছত যি আপোনালোকে এটেণ্ডেন্স দিয়ে এই এটেণ্ডেন্স দিয়াৰ ক্ষেত্ৰত বহুতো শিক্ষাগুৰু ছাৰবাইদেউসকলে বহুতো অসুবিধাৰ সন্মুখীন হৈছে গতিকে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে কেনেকৈ অতি সহজতে আপোনালোকৰ এটেণ্ডেন্সটো দিব পাৰিব মই সেই ভিডিঅ'টোত আপোনালোকক কৈ দিছোঁ তো গতিকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম আপোনালোকে গৈ সুন্দৰকৈ চাব পাৰিব আৰু আপোনালোকৰ নিজৰ এটেণ্ডেন্সটো অতি সুন্দৰভাৱে দিব পাৰিব তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কাম হৈছে আপোনালোকৰ মোবাইলত যি শিক্ষা সেতু এপছটো আছে এই শিক্ষা সেতু এপছটো আপোনালোকে আপডেট দিব লাগিব অৰ্থাৎ আপোনালোকে আপোনালোকৰ যি প্লে ষ্ট'ৰ আছে প্লে ষ্ট'ৰত আপোনালোকে শিক্ষা সেতুটো চাৰ্জ কৰিব আৰু চাৰ্জ কৰি আপোনালোকৰ শিক্ষা সেতু এপছটো আপোনালোকে আপডেট দি দিব আপডেট যেতিয়া দিব আপডেট দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ 100% এনেকৈ আপোনালোকৰ 100% হ'ব 100% হোৱাৰ পাছত আপোনালোকে যেতিয়া অপেন কৰিব অপেন কৰাৰ পাছত আপোনালোকৰ নতুন যেতিয়া ভাৰ্চনসমূহ আহি যাব আহি যোৱাৰ পাছত আপোনালোকৰ যি এমডিএমৰ যি অপচনসমূহ আছে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে এনেধৰণে এমডিএমৰ অপচনসমূহ আহি যাব আৰু আপোনালোকৰ ছফটৱেৰটো আপডেট হৈ যাব অকল আপোনালোকে শিক্ষা সেতু যি এপছটো আছে আপোনালোকে এই শিক্ষা সেতু এপছটো আপোনালোকে লগইন কৰি ল'ব লগইন কৰাৰ পাছত আপোনালোকে এনেধৰণে ইণ্টাৰফেচ দেখা পাব এনেধৰণে ইণ্টাৰফেচ দেখাৰ পাছত আপোনালোকে যি লিভ অপচনটো দেখা পাইছে অৰ্থাৎ লিভ যি অপচনটো দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ বহু অপচন দেখা পাব যেহেতু আপোনালোকে লিভ ল'ব তাৰ বাবে আপোনালোকে কি কৰিব যি লিভছ অপচনটো আছে আপোনালোকে লিভছ প্লাছ আইকন যোনটো দেখা পাইছে এই প্লাছ আইকনত আপোনালোকে ক্লিক কৰিব প্লাছ আইকনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ আহিব য'ত আপোনালোকে ইয়াতে চাওক ইউজাৰ টাইপ আপোনালোকে ষ্টাফৰ ল'ব না ষ্টুডেণ্টৰ ল'ব ইয়াতে ক্লিক কৰিলে আপোনালোকে যদি ষ্টুডেণ্ট হৈ আছে তেতিয়াহ'লে আপোনালোকে ষ্টাফ বুলি দি দিব ষ্টাফ বুলি দিয়াৰ লগে লগে আপোনালোকে এনেধৰণৰ দেখা পাব আৰু তলতে দেখা পাইছে চিলেক্ট ষ্টাফ আপোনালোকে চিলেক্ট ষ্টাফটো আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে গোটেই ষ্টাফ অৰ্থাৎ ইয়াতে যিমান আপোনালোকৰ ষ্টাফ আছে টিচিং ষ্টাফ নন টিচিং ষ্টাফ আছে সকলোৰে নাম আহি যাব যেজন টিচাৰে বা যেজন ছাৰ বা বাইদেৱে এই লিভটো ল'ব বিচাৰিছে সেই ছাৰ বা বাইদেউৰ নামটো আপোনালোকে চিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পাছত আপোনালোকে সেই বাইদেউজনে বা ছাৰজনে কেতিয়া লিভ ল'ব বিচাৰিছে বা কেইদিনৰ লিভ ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে সেই ডেটটো দি দিব যদি আজিৰ ডেটত ল'ব বিচাৰিছে আপোনালোকে এই ডেটটো দি দিব অৰ্থাৎ 20 আজিৰ ডেটটো দি দিলোঁ আৰু কেইদিনৰ কাৰণে ল'ব বিচাৰিছে এদিনৰ কাৰণে লিভ টু ডেট আপোনালোকে কেইদিনৰ কাৰণে এদিনৰ কাৰণে ইয়াৰ বাবে অকল 20 হ'ব অৰ্থাৎ তাতে 20 দিলোঁ আৰু ফ্ৰমটো ইয়াতে 20 অৰ্থাৎ 24/2024 গতিকে ইয়াতে আপোনালোকে লিভ টাইপ ইয়াতে চাওক এটা নতুনকৈ অপচন আহি গৈছে আপোনালোকে কি লিভ ল'ব বিচাৰিছে লিভ টাইপটো আপোনালোকে কি লিভ ল'ব সেইটো আপোনালোকে সিলেক্ট কৰাৰ বাবে ইয়াতে আপোনালোকে এই অপচনটোত আপোনালোকে ক্লিক কৰিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে বহুতো লিভ আহি গৈছে ইয়াৰ ভিতৰত আপোনালোকে যেহেতু এই ছাৰ বা বাইদেউজনে কেজুৱেল লিভ ল'ব বিচাৰিছে তাৰ বাবে আপোনালোকে কেজুৱেল লিভটো আপোনালোকে সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পাছত আপোনালোকে এতিয়া ৰিজনটো দি দিব সিলেক্ট কৰাৰ পাছত ৰিজনটো দি দিব আৰ্জেণ্ট ৱাৰ্ক বুলি লিখিছে তো গতিকে আপোনালোকে সেই আৰ্জেণ্ট ৱাৰ্ক বুলি লিখি দিব ইয়াতে অৰ্থাৎ আপোনালোকে কিহৰ কাৰণে ছুটি লৈছে সেই ৰিজনটো আপোনালোকে ইয়াতে দি দিব ৰিজনটো দিয়াৰ পাছত আপোনালোকে আপলোড ডকুমেণ্টছ অৰ্থাৎ আপোনালোকে আপলোড ডকুমেণ্টছৰ ইয়াতে আপোনালোকে কি কৰিব যি কেমেৰা অপচনটো দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব
কেমেৰাখন অপেন হৈ যাব কেমেৰাখন অপেন হোৱাৰ পাছত আপোনালোকে কি কৰিব যোনটো আপোনালোকে এপ্লিকেশ্যন এপ্ৰুভ কৰি ৰাখিছে সেই এপ্লিকেশ্যনখন আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এনে ধৰণে দেখা পাব আৰু আপোনালোকে জাস্ট কি কৰিব যি ওকে অপশ্যনটো আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ওকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চাওক ডকুমেন্টছ আপলোড হৈ গৈছে ডকুমেন্টছ আপলোড হোৱাৰ পাছত আপোনালোকে নিশ্চয় তলত এনে ধৰণে দেখা পাব দেখা পোৱাৰ পাছত এতিয়া চাওক গোটেইখিনি আপোনালোকৰ গোটেইখিনি অৰ্থাৎ কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে লিভ লৈছে বা কেজুৱেল লিভ লৈছে হেতু আহি গৈছে ৰিজনটো দি দিছে ডকুমেন্টছটো আমি ক্লিক কৰি ললো ক্লিক কৰাৰ পাছত এতিয়া আমি কি কৰিম জাস্ট এই এপ্লাই লিভ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এপ্লাই লিভ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক লিভ কেপচাৰ সাকসেসফুলি হৈ গৈছে আৰু ইয়াতে চাওক সেইজন মানুহৰ নামটো আহি গৈছে ষ্টাফ কোড আহি গৈছে কেজুৱেল লিভ চাওক ফ্ৰম ডেট কিমান তাৰিখৰ পৰা কিমান তাৰিখ ষ্টেটাছটো পেণ্ডিং হৈ আছে আৰু নাম্বাৰ অফ ডেজ 1 ডেজ অৰ্থাৎ তেওঁ আজিহে এপ্লাই কৰিছে জাস্ট আমি এপ্লাই কৰিলোঁ এতিয়া আমি কি কৰিব লাগিব এপ্ৰুভ কৰিব লাগিব আৰু এপ্ৰুভ কৰা আপোনালোকে নিশ্চয় জানে মই আগতে ভিডিঅ'সমূহত আপলোড কৰি দিছোঁ যে লিভসমূহ আপোনালোকে কেনেকৈ এপ্ৰুভ কৰিব লাগে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাই যাব আপোনালোকে চাই সুন্দৰভাৱে এপ্ৰুভ কৰি ল'ব পাৰিব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ